আজি ফাৰ্ষ্ট টাইম ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছ অফিচত আমাৰ নৱনিযুক্তি গৌৰৱ গগৈ ডাঙৰীয়াদেৱে ভিজিট কৰিলে। তাৰ কাৰণে মই নথৈ আনন্দিত, কাৰণ মই এইখন ব্লকত সভাপতি হৈ থকা সময়ত প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈ ছাৰ আহিছে। তাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ তেখেতক। আৰু যিবিলাক আমাৰ আই মাতৃসকল ভাই ককাই মানে ইমান কষ্ট কৰি আমাৰ এইখন সভা চলাই লোৱাৰ কাৰণে সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ গৌৰৱ গগৈ ছাৰে অলপ সময়ৰ ভিতৰত যিখিনি কথা কৈছে আমাৰ BTC-বাসীৰ কাৰণে বা আগন্তুক ইলেকশ্যনৰ কাৰণে, মই আশা কৰোঁ ৰাইজে এইখিনি কথা পালন কৰিব। এইখিনি মোৰ কথা। ধন্যবাদ। আজি ফাৰ্ষ্ট টাইম ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছ অফিচত আমাৰ নৱনিযুক্তি গৌৰৱ গগৈ ডাঙৰীয়াদেৱে ভিজিট কৰিলে। তাৰ কাৰণে মই নথৈ আনন্দিত, কাৰণ মই এইখন ব্লকত সভাপতি হৈ থকা সময়ত প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈ ছাৰ আহিছে। তাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ তেখেতক। আৰু যিবিলাক আমাৰ আই মাতৃসকল ভাই ককাই মানে ইমান কষ্ট কৰি আমাৰ এইখন সভা চলাই লোৱাৰ কাৰণে সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ গৌৰৱ গগৈ ছাৰে অলপ সময়ৰ ভিতৰত যিখিনি কথা কৈছে আমাৰ BTC-বাসীৰ কাৰণে বা আগন্তুক ইলেকশ্যনৰ কাৰণে, মই আশা কৰোঁ ৰাইজে এইখিনি কথা পালন কৰিব। এইখিনি মোৰ কথা। ধন্যবাদ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া তথা আমাৰ লোকসভাৰ বিৰোধী উপদলপতি তথা সাংসদ আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছ ফালৰ পৰা হৃদয়ৰ অন্তকোণৰ পৰা আমি তেখেতক ধন্যবাদ যাচিছোঁ যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি নিযুক্তি হোৱাৰ পিছতেই আজি প্ৰথমবাৰৰ বাবে আমাৰ ফকিৰাগ্ৰাম ব্লকত তেখেতে ভৰি দি আমাক দলীয় কৰ্মীসকলক উৎসাহিত কৰিছে। আৰু এই প্ৰগ্ৰামখন সফল কৰিবলৈ ইমান গৰমৰ মাজতো আমাৰ আই মাতৃসকল, দলীয় কৰ্মীসকল, শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মী ৰাইজসকল আমাক যি সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি সকলোলৈ আমাৰ ব্লক কংগ্ৰেছ ফালৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।